সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় গান্ধী জয়ন্তী। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বচ্ছ ভাৰত অভিযানৰ বিশাল আয়োজন। তাৰ সমান্তৰালকৈ মহানগৰী বামুণী মৈদামস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত আয়োজন কৰা হয় স্বচ্ছ অভিযানৰ লগতে এখন সজাগতামূলক বাতৰ নাট, য'ত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা মিলনজিৎ ভট্টাচাৰ্য, কাৰ্যবাহী অভিযন্তা মহাদেৱ ডেকা, খনিন শৰ্মা, অধীক্ষক অভিযন্তা ৰম্যজ্যোতি শৰ্মা আৰু পল্লৱ দাস। চৰকাৰীভাৱেও আমি যোৱা দিনবিলাকত স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু স্বচ্ছতাই মহাত্মা গান্ধীয়ে কৈছে যে পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে আমাৰ প্ৰদূষণৰ পৰা আমি যথেষ্টখিনি মুক্তি পাব পাৰোঁ আৰু আমি আমাৰ বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি মুক্তি পাব পাৰোঁ। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জৰিয়তে আমি আমাৰ বহুত হ'বলগীয়া বেমাৰৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। এই প্ৰয়াস আগত ৰাখি পেলাই আমাৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে 14 চনত যেতিয়াৰ পৰা এই আৰম্ভ কৰিছে তেতিয়াৰ পৰাই এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত স্বচ্ছতা সেৱা অভিযান চলি আছে আৰু শেহতীয়াকৈ আমি যোৱা প্ৰশেকটোত এই অনুষ্ঠান কৰিছোঁ আৰু আজিও আমাৰ কাৰ্যসূচীত আমাৰ বিভিন্ন বৃক্ষৰোপণ আমি ইতিমধ্যে কৰিছোঁ। গোটেই আমাৰ চৌহদটো আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰিছোঁ। ইয়াৰ বাহিৰেও ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আমি এক বাতৰ নাটৰ অনুষ্ঠান ৰাখিছোঁ। গতিকে এই অনুষ্ঠানৰ দ্বাৰা আমি ৰাইজক সজাগতা সৃষ্টি কৰিব